Hello students, welcome to my class. আৰু আজি মই লৈ আহিছো তোমালোকৰ most requested ভিডিওটো। প্ৰথমতে আমি আমাৰ সংস্কৃত পৰীক্ষাৰ এবাৰৰ সিলেবাসটো চাই লওঁ। এবাৰ কি অহাৰ কথা আছে। তাৰ পিছত আমি গোটেই পাঠখিনিৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহলৈ যাম। তোমালোকে সিলেবাসটো চাই নিশ্চয় স্ক্ৰীনত দিয়া ধৰণে পাঠবিলাকৰ ভিতৰত আহিব তোমালোকৰ প্ৰথমতে শিষ্টাচাৰ স্তবক, অৰ্থাৎ গোটেইখিনি পাঠে আহিব। তথাপিতো মই এবাৰ কৈ দিছো চন্দ্ৰভূপতে কথা, গৰ্ধব কুকুৰৰ কথা আৰু গীতামৃতবিন্দব, ভোজৰাজস্য চল্য চিকিৎসা, ভাতৃস্নেহস্তু দুৰ্লভ, যজ্ঞ যুধিষ্ঠিৰ সংবাদ, প্ৰচুৰতু সুৰভাৰতী, তাৰপিছত 9 নম্বৰত আছে মহাকবি কালিদাস আৰু 10 নম্বৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। এই গোটেই পাঠবিলাক তোমালোকে ধুনীয়াকৈ প্ৰশ্ন উত্তৰসমূহ মুখস্থ কৰিবা। কিবা লাগিলে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা যে তোমালোকক কিহৰ দৰকাৰ হৈছে। আৰু মইতো কমন ভিডিঅ'বিলাক এৰি আছোঁ, কিন্তু গ্ৰামাৰখিনি বুজাবলৈ সময় হোৱা নাই এতিয়ালৈকে, অৰ্থাৎ মই বিশেষ সময় পোৱা নাই। সময় পালে মই তোমালোকক গ্ৰামাৰখিনিও বুজাই দিম, কিন্তু বৰ্তমান কমনখিনি তোমালোকে লিখি ল'বা। তাৰপিছতে আছে আমাৰ গ্ৰামাৰখিনি শব্দৰূপ আছে নদী, লতা, নৰ, সখী, সাধু, ভাতৃ, ৰাজন, পুস্তক, সম্ৰাজ, এইবিলাক তোমালোকে মুখস্থ কৰি থবা। যিকেইটা ইয়াত উল্লেখ আছে তদুপৰি আনকেইটাও তোমালোকে মুখস্থ কৰি থবা, তোমালোকৰ সহায়ক হ'ব। আৰু এইবিলাক এদিনতে মুখস্থ কৰা বস্তু নহয়, তোমালোকে ৰেগুলাৰ পঢ়িলে এইখিনি অট'মেটিক তোমালোকৰ মুখস্থ হৈ থাকিব। তাৰপিছত 7 নম্বৰতে আছে ধাতু, বিধ, গ্ৰহ, পদ, তাৰপিছত 8 নম্বৰতে আছে সমাজ, বাচ্য, তাৰপিছত 9 নম্বৰত কাৰক বিভক্তি, তাৰপিছত 10 নম্বৰত টেক্সচুৱেল গ্ৰামাৰবিলাকত তোমালোকে পাঠৰ ভিতৰত যিবিলাক আছে সেইবিলাক মুখস্থ কৰিবা। পাঠৰ ভিতৰত যিবিলাক তোমালোকৰ ট্ৰান্সলেশ্যন আছে সেইবিলাকো তোমালোকে মুখস্থ কৰিবা। সংস্কৃতত থাকে সেইখিনি আমাক অসমীয়ালৈ অনুবাদ কৰিবলৈ দিয়ে, আৰু কেতিয়াবা অসমীয়াত দি দিয়ে, সেইখিনি সংস্কৃতলৈ অনুবাদ কৰিব দিয়ে। গতিকে সেইখিনিও তোমালোকে চাবা। শিষ্টাচাৰৰ স্তবক পাঠটিৰ পৰা কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ ইয়াত গোটেইখিনি আছে। যেনেকুৱা তোমালোকৰ প্ৰশ্ন উত্তৰৰ উপৰি ভাৱাৰ্থ বা প্ৰসংগ সংগতি গোটেইখিনি শ্বৰ্ট কুৱেশ্যন আনচাৰ মই একেলগে দি দিম। যিহেতু ভিডিঅ'টো অতিৰিক্ত দীঘল হ'ব নকৰোঁ, সেইকাৰণে মই এইখিনি তোমালোকক পঢ়ি দিয়া নাই। তোমালোকে চাই এইখিনি লিখি ল'বা। আৰু খুব কম সময় আছে, এইকেইদিনৰ ভিতৰত তোমালোকে ৰেগুলাৰ সংস্কৃত ছাবজেক্টটোক যদি 2 ঘণ্টা কৰিও দিয়া তেতিয়াহ'লে এইখিনি তোমালোকৰ মুখস্থ হৈ যাব। কোনো চিন্তা কৰিব নালাগে, এইখিনি মাত্ৰ তোমালোকে লিখি ল'বা। আৰু পৰৱৰ্তী তোমালোকৰ মনত প্ৰশ্ন এইটো জাগিব পাৰে যে এই গোটেইখিনি প্ৰশ্ন উত্তৰ ইম্পৰ্টেণ্ট নে? হয়, এই গোটেইখিনি প্ৰশ্ন উত্তৰ ইম্পৰ্টেণ্ট। এইবিলাক সকলো প্ৰশ্নই কোনোবা নহয় কোনোবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আহিছে। আৰু ইয়াত মই কিছুমান এক্সট্ৰা অৰ্থাৎ অতিৰিক্ত প্ৰশ্ন উত্তৰো দিছোঁ, সেইখিনিও তোমালোকে মুখস্থ কৰি থোৱা ভাল। যিহেতু কনচেপ্ট ক্লিয়াৰ হ'লে তোমালোকৰ সেইখিনি বুজি লিখিবলৈ সুবিধা হ'ব।